Hi everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত মই আলোচনা কৰিব লৈছো এটা ভ্যাকেন্সিৰ ওপৰত আৰু সেই ভ্যাকেন্সিটো ওলাইছে নুমলীগড় ৰিফাইনাৰী লিমিটেড। আমি সকলোৱে জানো NRL ৰ বিষয় এটা মিনিৰত্ন সেন্ট্ৰেল পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয়। বহুত ভাল কোম্পানী হয় যিসকল ব্যক্তিয়ে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে। বৰ্তমান তেওঁলোকে অকল নিউজপেপাৰ কাটিং দিছে, ডিটেইল এডভাৰটাইজমেন্ট তেওঁলোকে প্ৰভাইড কৰিব। আপোনালোকে সাইটত গৈ চেক কৰি থাকিব, নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ সাইটত গৈ চেক কৰি থাকিব। এতিয়া বেছি দেৰি নকৰি আমি চাও কি পোষ্ট ওলাইছে আৰু ডিটেইল এডভাৰটাইজমেন্ট মই পিছত যেতিয়া ওলাব আকৌ এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত উপস্থিত কৰিম। থ্যাংক ইউ সো মাচ। ভিডিঅ'টো একেলগে চাই থাকক। পোষ্ট ওলাইছে সিনিয়ৰ অফিচাৰ মেকানিক্যাল, সিনিয়ৰ অফিচাৰ কেমিক্যাল, সিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিক্যাল, সিনিয়ৰ অফিচাৰ মেটালাৰ্জি, কম্পিউটাৰ সিনিয়ৰ অফিচাৰ কম্পিউটাৰ সায়েন্স, সিনিয়ৰ অফিচাৰ কমাৰ্চিয়েল আৰু একাউন্টছ অফিচাৰ ওলাইছে। সিনিয়ৰ অফিচাৰ কেইটা হৈছে গ্ৰেড E3 পোষ্টৰ হয় আৰু একাউন্টছ অফিচাৰটো হৈছে E2। সিনিয়ৰ অফিচাৰৰ কাৰণে তেওঁলোকে কিন্তু আপাৰ এজ লিমিট 30 দিছে অনলি আৰু একাউন্টছ অফিচাৰৰ কাৰণে আপাৰ এজ লিমিট দিছে 32। So thank you so much for watching the video. যদি ভিডিওটো ভাল লাগিছে কাইন্ডলি লাইক কৰি দিব, শেয়াৰ কৰি দিব আৰু প্লিজ কমেন্ট কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। Thank you so much.